সকলে বিদেশের সমস্যাতে পড়ি আছে যে কোনো এজন বিদেশি আর থাকক আমি কেতিয়াবা ব্যবহার করা নাই ইউডিএফে 100% বিরোধিতা করেছে জমিয়তে করেছে নজয় করেছে আমি কৈছো বলে এজন মানুষ ইয়াত বিদেশ থাকিব নালাগে আরে চক এক ঘৰত 5 ভাই থাকিলে 5 ভাই থাকাৰ মাটি নাই এটা এটা টুকরা মাটি লৈ মাৰ্ডাৰ হৈ আছে ভাই ভাইক মাৰ্ডাৰ কৰি আছে ভাই ভনীক মাৰ্ডাৰ কৰি আছে আৰু এজন বাংলাদেশী ইয়াত আহি থাকিব আৰু যদি আছে 10 বৰষ মহন্তৰ চাবৰ চৰকাৰ ইয়াত আছিল কিমান বাংলাদেশী ধৰিছে তেখেতে কিমান ৰিপৰ্ট কৰিছে মই কৈছো বাংলাদেশী ধৰিবলৈ হয় যদি আমাক আপোনালোকে কনফিডেন্সত ল'ব লাগিব বাংলাদেশী কোনো মানুহ যদি আহে সি কোনো না কোনো মুছলমানৰ ঘৰ হৈ থাকিবলৈ পাব আমি ধৰি দিব পাৰিম কোন ঘৰত কোন নতুন মুছলমান আহিছে আপোনালোকে খালি বিৰোধিতা কৰি পলিটিক্সৰ কাৰণে বিৰোধিতা কৰি কেতিয়াও বাংলাদেশ দূৰ কৰিব নোৱাৰি বাংলাদেশে ফ্ৰী ফৰেনাৰ ফ্ৰী অসম যদি আপোনালোকে বিচাৰে ইউডিএফক বদৰুদ্দিন আজমলক মানুহক কনফিডেন্সত ল'ব লাগিব আপোনালোকে